হেল্ল' এছপেৰেণ্ট, মই দেৱাশ্ৰী আৰু আপোনালোকে চাই আছে আছাম এছপেৰেণ্ট। ভাৰতৰ সংবিধানখনত মূলতঃ তোমাৰ 395টা আৰ্টিকেল, 22টা তোমাৰ পাৰ্ট আৰু 8টা চিডুল আছিলে। কিন্তু বৰ্তমান এতিয়া ভাৰতৰ সংবিধানখনত 448টা তোমাৰ আৰ্টিকেল, 25টা পাৰ্ট আৰু এই আৰ্টিকেলবোৰৰ বিষয়ে আমি এটা এটাকৈ আমি ডিছকাছ কৰোঁ ব'লা। আৰ্টিকেল 1ৰ পৰা 4লৈকে ইউনিয়ন আৰু ইটছ টেৰিটৰীৰ কথা কৈছে। ইণ্ডিয়া, ডেট ইজ ভাৰত, শ্বেল বি এ ইউনিয়ন অফ ষ্টেট, অৰ্থাৎ ভাৰত আৰু ৰাজ্যসমূহৰ এটা সংঘ হয়। 1ৰ পৰা 4লৈকে ভাৰতৰ ৰাজ্যসমূহৰ কথা বিৱৰণ দিয়া আছে। আৰ্টিকেল 5ৰ পৰা 11ৰ ভিতৰত চিটিজেনশ্বিপ অৰ্থাৎ নাগৰিকত্বৰ কথা উল্লেখ কৰা আছে। 5ৰ পৰা 11ৰ ভিতৰত আৰ্টিকেল 12ৰ পৰা 35লৈকে ফাণ্ডামেণ্টেল ৰাইটসমূহ উল্লেখ কৰা আছে আৰু এই ফাণ্ডামেণ্টেল ৰাইটক ভাৰতৰ মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি কোৱা হয়। এই ফাণ্ডামেণ্টেল ৰাইটৰ ভিতৰত ৰাইট টু ইকুৱেলিটি, right to freedom, right against exploitation, right to freedom of religion, right cultural and education right to constitutional remedy এইখিনি তোমাৰ উল্লেখ কৰা আছে 12ৰ পৰা 35ৰ ভিতৰত। আৰ্টিকেল 36ৰ পৰা 51লৈকে তোমাৰ DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এইখিনি কথা উল্লেখ কৰা আছে। আৰু এই গোটেইবিলাক আমি ডিটেইলছত এটা এটাকৈ আমি আলোচনা কৰিম। আজি জাষ্ট মই তোমালোকক এটা ইন্ট্ৰডাকশ্যন দি দিছোঁ যে আমাৰ আৰ্টিকেলসমূহৰ ওপৰত কি কি তোমাৰ কথা উল্লেখ কৰা আছে। এইবিলাক হ'ল তোমাৰ DPSP 51লৈকে। এই গোটেই আৰ্টিকেলখিনি আমি এটা এটাকৈ ডিটেইলছত আমি ডিছকাছ কৰিম। চ' আজিলৈকে ইয়াতে সমাপ্ত কৰিছোঁ। অ'কে, বাই বাই।